মই চাকৰি কৰিয়ে আছিলোঁ, কিন্তু মই চাকৰিৰ লগতে নিজৰ পঢ়াটো একেলগে মিলাব চেষ্টা কৰিছিলোঁ। যিমান পাৰোঁ ৰাতিপুৱা সময়ত, আবেলি সময়ত বাৰু অফিচতো যিমানখিনি সময় মই পাওঁ মই পঢ়িবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে কেতিয়াও হাৰ মনা নাছিলোঁ। নিজৰ ওপৰত বিশ্বাসটো ৰাখিছিলোঁ যে মই পাৰিম আৰু যদি এইবাৰ নহয় মই আকৌ দিম বুলিও মই এই প্ৰচেষ্টাটো চলাই থৈছিলোঁ, নিজৰ মনত ভাবি থৈছিলোঁ। তো আজি এই অনুষ্ঠানটিত আহি মই বহুত আনন্দিত। আমাৰ বিধায়ক মহোদয়ক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান আমাক মৰম দিছে, সকলোৱে আমাক ইমান মৰম দিছে তাৰ বাবে। আৰু আশা কৰোঁ যাতে এই অঞ্চলৰ পৰা আমাৰ এতিয়া 9জনকৈ আমি সফলতা লাভ কৰিছোঁ। ইয়াৰ পিছত যাতে আৰু ইয়াতকৈ আমি বেলেগক প্ৰেৰণা দিব পাৰোঁ বুলি মই আশা ৰাখোঁ আৰু তেওঁলোকেও এনেকৈ আমাৰ নিচিনাকৈ কেতিয়াবা ইয়াত এই অনুষ্ঠানটিত এনেকৈ দেখা পাওঁ বুলি ভৱিষ্যত মই আশা ৰাখোঁ। আৰু সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ যাতে আৰু ভৱিষ্যতে আমি সুনাম কঢ়িয়াই আনিব পাৰোঁ সকলোৱে বুলি আশা ৰাখিছোঁ। এইবাৰ আমি দেখিব পাইছোঁ যে বহুসকলে চাকৰি কৰিয়ে আছিলে, চাকৰিৰ মাজতে পঢ়িছে, কিন্তু নিজৰ বিশ্বাস আৰু নিজৰ ডেডিকেশ্যন ৰাখিলে যিকোনো কামেই কৰিব পাৰি বুলি মই বিশ্বাস ৰাখোঁ। কাৰণ ময়ো প্ৰথমতে ভাবিছিলোঁ যে এইটো এটা বহুত ডাঙৰ পৰীক্ষা, এইটো পাবৰ কাৰণে চাগে বহুত বেছি কষ্ট কৰিব লাগিব আৰু চাগে পোৱাৰ মানে সম্ভাৱনা বহুত কম বুলি ভাবিছিলোঁ। কিন্তু তেনেকুৱা নহয়, নিজে যদি সদায় যিখিনি কাম কৰিবলৈ লাগে, যেনেকৈ পঢ়িব লাগে, সদায় যদি কৰি যোৱা যায়, বিশ্বাসটো নিজৰ ওপৰত ৰখা হয়, তেতিয়া সদায় এইটো সফলতা পোৱা যায়, সেই বুলিয়ে মই ক'ব বিচাৰোঁ। আমি 9গৰাকীক 7গৰাকীক সম্বৰ্ধনা জনাবলৈ পাইছোঁ আৰু বাকী 2গৰাকী কৰ্মৰত হৈ থকাৰ কাৰণে বাহিৰত থকাৰ কাৰণে তেওঁলোক আহিব নোৱাৰিলে, যিহেতু তেওঁলোকে কৰ্মৰত হৈ আছে। আৰু মই চাবুৱাৰ 9গৰাকী যি আমালৈ গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ APSC লোকসেৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যি ধৰণে তেওঁলোকে সুখ্যাতিৰে নাম কঢ়িয়াই আনিছে, আমালৈ মানৱ সম্পদ হিচাপে গৌৰৱ কঢ়িয়াই আনিছে। মই সঁচাকৈ আনন্দিত হৈ তেওঁলোকক মই সম্বৰ্ধনা এটা জনোৱাৰ কাৰণে ইতিমধ্যে আজি ডলফিন ৰিজৰ্টত মই আয়োজন কৰিছিলোঁ আৰু গোটেই কেইগৰাকী যি আমাৰ মানৱ সম্পদ ইতিমধ্যে তেওঁলোক আহিছে। 2গৰাকী আহিব পৰা নাছিল যদিও তেওঁলোকৰ পিতৃ মাতৃ আহি তেখেতৰ সম্বৰ্ধনাবিলাক লৈছে। মই প্ৰতিগৰাকী আমাৰ যি লোকসেৱা আয়োগত তেওঁলোকে ৰাজপাতিত্ব বিষয়া হিচাপে তেওঁলোকে পাবলৈ সক্ষম হৈছে। তেওঁলোকে যাতে ভৱিষ্যতৰ দিনত যাতে যিধৰণে নিকাভাৱে 2016 চনৰ 17 চনৰ পৰাই নিকাভাৱে যি APSC নিযুক্তি আৰম্ভ কৰিলে আমাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ চৰকাৰখনে, আৰু এতিয়াও সেইধৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰ কাৰণে ক্ষিপ্ৰ গতিৰে মেৰিটৰ যোগেদি ইতিমধ্যে আমাৰ বহু তেনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। গাঁৱৰ কৃষকৰ পুত্ৰ কন্যাই হওক, চাহ বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক, আজি বহুত তেনেকুৱা পাবলৈ সক্ষম হৈছে। আৰু প্ৰথমবাৰৰ কাৰণে চাবুৱাৰ ইতিহাসৰ বুৰঞ্জী পাতত লিপিবদ্ধ হৈছে 9গৰাকীকৈ চাবুৱাৰ বৃহত্তৰ চাবুৱা সমষ্টি বুলি মই নাই কোৱা, বৃহত্তৰ চাবুৱা অঞ্চলৰ প্ৰায় 9গৰাকীকৈ তেনেকুৱা অসম লোকসেৱা আয়োগত স্থানপ্ৰাপ্ত হৈ তেওঁলোকে পাবলৈ সক্ষম হৈছে। কেইবাগৰাকীও ভাল স্থানত পাবলৈ সক্ষম হৈছে। SES আছে, তেনেকুৱা আৰবান ডিপাৰ্টমেণ্টত পাইছে, কোনোবা লেবাৰ ইনস্পেক্টৰ পাইছে, ঠিক তেনেকৈ ভাল তেনেকুৱাবিলাকত পাবলৈ সক্ষম হৈছে। মই প্ৰতিগৰাকী আমাৰ উঠি অহা প্ৰজন্মসকলক চাবুৱাৰ তেওঁলোকৰ যিবিলাক যি মানৱ সম্পদ হিচাপে তেওঁলোকে গৌৰৱ কৰি আনিছে, সেইবিলাক অহা প্ৰজন্মবিলাকে আমাৰ যি নেক্সট আহি থকা দিনবিলাকত প্ৰজন্মবিলাকে যাতে তাৰ পৰা অনুকৰণ কৰক। আৰু বিশেষকৈ মটক সাহিত্য পৰিষদৰ তৰফৰ পৰা কোচিং দিয়া যি ব্যৱস্থা কৰিছে, তাৰ পৰা অলপ আগতে এগৰাকী মাতৃয়ে দুখেৰে কৈছে যে আজি মটক সাহিত্য পৰিষদৰ যোগেদি যি তেওঁলোকৰ আমি অসম চৰকাৰে যি তেওঁলোকক পুঁজি দিওঁ এটা কোচিং কৰিবৰ কাৰণে, আৰু সেই কোচিঙৰ যোগেদিও তেওঁলোকে পাবলৈ সক্ষম হৈছে। সেইকাৰণে মটক সাহিত্য পৰিষদৰ আমাৰ সেইবিলাকতো কোচিং হৈছে আৰু ভৱিষ্যতৰ দিনত আৰু আমাৰ তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিব। আৰু তেনেকুৱা আমাৰ অহাবাৰ আমি আশা কৰিম 90জনে ইয়াতে যাতে পায়, সেইখিনি আমি আশা কৰিম। আৰু যদি আমাৰ ফালৰ পৰা কিবা কৰণীয় থাকে সেইখিনি ক্ষেত্ৰত আমি নিশ্চয় সহায় কৰিম। এটা এনেকুৱা প্ৰশিক্ষণ কেন্দ্ৰ চাবুৱা আগতে আমাৰ একেবাৰে পিছ পৰি থকা বুলি কোৱা হৈছিল, কিন্তু আপোনালোকে জানে যে চাবুৱা এতিয়া বহুত ডেভেলপ হৈছে। সকলো দিশতে চাবুৱা আগতকৈ বহুত ডেভেলপ হ'ল আৰু চাবুৱাত শৈক্ষিক মানদণ্ডটো বেছি ডেভেলপ হৈছে। যদি আমি চাওঁ শৈক্ষিক যিটো মানদণ্ড, সেই মানদণ্ড যথেষ্ট চাবুৱাত এতিয়া উন্নত। আপোনালোকে ইয়াৰ প্ৰমাণ এইবাৰ লোকসেৱা আয়োগৰ পৰীক্ষাৰ যোগেদি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে মই ভাবোঁ আগন্তুক দিনত আৰু উত্তৰণ হ'ব বুলি মই আশা ৰাখিছোঁ।